নাই এক্সাম দিলো বাছ ইমানে আৰু 44 বছৰ দিলো পাৰ্টি পাৰ্টি গোটেই অসম খোজকাঢ়ি ঘূৰিলো চাইকেলে ঘূৰিলো মটৰচাইকেল ঘূৰিলো আজি পৰা 76 পৰা কাৰিমঙল শ্বিলং খোজকাঢ়ি গৈছিলো পৰা। এতিয়া হিমন্ত বিশ্ব শৰ্মা তেজপুৰত খেলাটো নিশ্চিত হৈছে, তো আপুনি এতিয়া কি ভাবিছে? নাই মই হিমন্ত বিশ্ব শৰ্মা খেলাৰ কাৰণে ইমান দুখিত মই কি যেতিয়া পৰহি মিটিং কৰিছিলে বিজেপি ইলেকশ্যন কমিটিত তেতিয়া অন্তত আজি মানে মোক ৰিকুৱেষ্ট কৰি আছে উদ্যোগৰ ৰিজাইন দিব নালাগে, কাইলৈ ৰাতি মোৰ দুটালৈ মাথা খাইছে এইবিলাক কৰাতকৈ মোৰ নাম অন্তত পঠাই দিলো আহি মই তেনেকে ক'ব লাগিছিল চৰকাৰ মই ইমান ফাইট কৰিলো কিয় ক'ব লাগিছিল যে অন্তত নাম অহাৰ পিছত মই যাওক টিকেট নিদিলো দিল্লীলৈ নাম বল হাৰেউলি ক'ত পুলকুৱাহী ক'ত অমলতা ডেকা জয়ন্তমলা বৰুৱা এইবিলাক নাম আহিব পাৰে। সিটিং এমপি আসাম গোৰ্খা চৌৰ প্ৰেচিডেণ্ট representing 50 lakh Gorkhas of North East, 1.5 crore Gorkhas of India. মোৰ নাম নাই কি ইনচাল্ট এইটো কুকুৰ বুলি ভাবিছিল কুকুৰ বুলি লাভ মাৰ খেদাও ঠিক আছে মই নিজে বুজি গৈছে দৰকাৰ নাই আৰু এনে ইজ্জত নাই দলৰ এতিয়া আপুনি কি মোৰ ফেমিলিক কি ট্ৰান্সফাৰ কৰিলে কিনো টলাৰ দেখাই মোৰ ছোৱালী বেৰেজ কৰি পঠাই দিলে কি আছে ছোৱালী এতিয়া ডিপ্ৰেশ্যন ভুগি আছে কেতিয়া কি কৰে ঠিক নাই। হয় এতিয়া হিমন্ত বিশ্ব শৰ্মাই যদি তেজপুৰত প্ৰতিদ্বন্দ্বিতা কৰে আপুনি কৈছে কেনেকে জিকে চাই ল'ম সেইটোৱে দেখিলে সময়ত মই ভগৱানক বিশ্বাস কৰি মই কম আৰু আপুনি এতিয়া কৰবালৈ যোৱাৰ কথা ভাবিছে? আপোনাৰ কথাটো ওলাই আছে কংগ্ৰেছৰ এতিয়ালৈ ভাবা নাই। আপুনি তেজপুৰত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিবনে? কৰিব পাৰো সময় আছে 25 নমিনেশ্যন ডেটা আছে বহুত দিন আছে হয় চাই লওঁ। ঠিক আছে ধন্যবাদ জনাইছো। ঠিক আছে।